হিন্দী সিনেমাৰ কায়দাৰে এইবাৰ কাঠ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। স্থান মহানগৰীৰ সমীপৱৰ্তী ৰাণীত চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাকত নাই কোনো নম্বৰ প্লেট। হয়, প্ৰথমে চাওক এইখন ট্ৰাক। হিন্দী সিনেমাৰ দৰেই অনুৰূপ ঘটনা এই ট্ৰাকখনৰ লগতো। ভালদৰে লক্ষ্য কৰক ট্ৰাকখনত থকা কাঠখিনি। এইখিনি অবৈধভাৱে সৰবৰাহ কৰা চোৰাং কাঠ। ট্ৰাকখনত কেৱল কাঠ আৰু কাঠ। হয়, দুই বনদস্যুৱে এফালৰ পৰা মূল্যৱান গছ কাটি হিন্দী চিনেমাৰ কায়দাৰে কঢ়িয়াইছে এই কাঠসমূহ। মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ দুই বনদস্যু মানিক আৰু পাতিলে পাতিছে বন ধ্বংসৰ যজ্ঞ। এই দুই বনদস্যুৰ ভয়ত কঁপি থাকে বহুতো লোক। এই দুই বনমাফিয়া মানিক আৰু পাতিলে কেৰেপ নকৰে কাকোকেই। বন বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বিচাৰিলেও বন বিভাগকে ধমকি দিয়ে এইসকল বনদস্যুৱে। গাড়ী জব্দ কৰিবলৈ গ'লে বন বিভাগৰ বাহনৰ টায়াৰেই খুলি ৰাখে এই দুই বনদস্যুৱে। কিন্তু এইবাৰ দিন বেয়া আছিল দুয়োৰে। ধৰা পৰিল কাঠ সৈতে এওঁলোকৰ বাহন। প্ৰথমে মন কৰক বাহনখনৰ নম্বৰ প্লেটলৈ। কোনো নম্বৰ প্লেট নাই বাহনখনত। মচি পেলোৱা হৈছে সকলো নম্বৰ। বিগত বহুদিন ধৰি দুয়ো চলাই গৈছে এই চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এতিয়া প্ৰশ্ন হ'ল, শূন্য সহনশীলতাৰ কথা কোৱা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দুই বনমাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? নে ইমানৰ পিছতো বন ধ্বংসকাৰী এই দুই বনমাফিয়াই নিৰ্ভীকভাৱে চলাই যাব বন ধ্বংসৰ যজ্ঞ? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।